নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 18 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 টকা কেতিয়া সোমাব এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছো। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ ফালৰ পৰা এনেকুৱা এখন আপডেট PM কিষাণ আঁচনিলৈ প্ৰদান কৰিছে। তো ইয়াতে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি 2000 টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত কি লিখা আছে পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে PM কিষাণ যোজনা নো দ্য 21 ইনষ্টলমেণ্ট ডেট। তো PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে 21 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব এই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেট ইয়াতে প্ৰদান কৰিছে। তো তাৰ পিছত লিখা আছে PM কিষাণ যোজনা 21 ইনষ্টলমেণ্ট ডেট এণ্ড এমাউণ্ট। তো এমাউণ্ট 6000 annually distributed in 3 equal installment of 2000। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে প্ৰতি বছৰতে প্ৰদান কৰে 6000 টকা। প্ৰতি বছৰতে 3টা কিস্তি 6000 টকা কৃষকসকলে লাভ কৰে। তাৰপিছত লিখা আছে এক্সপেক্টেড ডিছব্ৰুচমেণ্ট। ইয়াৰ লগতে কোৱা হৈছে দ্য প্ৰচেছ হেজ অলৰেডি বিগান ফৰ চাৰ্টেইন ষ্টেটছ while the remaining states are expected to receive it before Diwali 2025 through October, however farmer wide official confirmation। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে ইতিমধ্যে কেইখনমান ৰাজ্যৰ কৃষকসকলক PM কিষাণ আঁচনি 21 নম্বৰ কিস্তি 2000 টকা প্ৰদান কৰিছে। লগতে যিসকল কৃষকে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000 টকা লাভ কৰা নাই সেইসকল কৃষকৰ বেংক একাউণ্টত চলিত মাহৰ ভিতৰতে PM কিষাণ আঁচনি টকা প্ৰদানৰ সম্ভাৱনা আছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো অসম চৰকাৰে নতুনকৈ কেবিনেট বৈঠকত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো নিযুত মইনা আঁচনিলৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত। তো নিযুত মইনা আঁচনিলৈ কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে 2025-26 বৰ্ষৰ বাবে নিযুত মইনা আঁচনিৰ অনুমোদন। কেবিনেটে ধাৰাবাহিকতা ৰক্ষা কৰি 2025-26 বৰ্ষৰ নিযুত মইনা আঁচনিৰ বাবে প্ৰায় 255 কোটি টকাৰ বিত্তীয় সাহায্যৰ অনুমোদন জনাইছে। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছোৱালীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে নিযুত মইনা আঁচনিৰ বাবে 250 কোটি টকাৰ অনুমোদন জনাইছে। লগতে অতি শীঘ্ৰেই নিযুত মইনা আঁচনি টকা ছোৱালীসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো